সৰুপথাৰ সমজিলাৰ শুভোদ্বোধন কৰিলে মন্ত্ৰী সঞ্জয় কিষাণে। ইতিহাসত পৰিণত হল ধনশিৰি মহকুমা। আজিৰ পৰা ধনশিৰি মহকুমা আঁতৰি সৰুপথাৰ সমজিলা হল। সমজিলা গঠনেৰে প্ৰশাসনিক সংস্কাৰক নতুন গতি দিয়াৰ লগতে সমজিলা ধাৰণাৰ প্ৰৱৰ্তনেৰে প্ৰশাসন ব্যৱস্থাক জনতাৰ কাষলৈ আৰু এখোজ লৈ যোৱাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰশাসনিক সংস্কাৰৰ দিশত দেশৰ ভিতৰতে অসম এতিয়া প্ৰথম ৰাজ্য। সমগ্ৰ ৰাজ্যত প্ৰথম পৰ্যায়ত আজি 39খন সমজিলা উদ্ঘাটন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই 39খন জিলাৰ ভিতৰত সৰুপথাৰো অন্যতম। সেয়ে উক্ত সিদ্ধান্ত অনুসৰি আজি সৰুপথাৰ সমজিলা উদ্ঘাটন কৰিলে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে। সৰুপথাৰ ৰংঘৰ ৰাজহুৱা ভৱনত আয়োজন কৰা সৰুপথাৰ সমজিলাৰ শুভোদ্বোধনী সভাত মন্ত্ৰী সঞ্জয় কিষাণ, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকি সমজিলাৰ সন্দৰ্ভত ৰাইজক বিস্তাৰিত ৰূপত বৰ্ণনা দিয়ে। পৰৱৰ্তী সময়ত প্ৰতিকূল বতৰৰ মাজতে নতুন ৰূপত প্ৰতিষ্ঠা কৰা পুৰণি ধনশিৰি মহকুমাধিপতিৰ কাৰ্যালয়টিক মন্ত্ৰী সঞ্জয় কিষাণে সমজিলা আয়ুক্তৰ কাৰ্যালয় হিচাপে উদ্ঘাটন কৰে। এতিয়াৰ পৰা সৰুপথাৰবাসী ৰাইজে জিলা পৰ্যায়ৰ সকলোবিলাক কাম কাজ সৰুপথাৰতে কৰিব পাৰিব। আজি প্ৰথম দিনটোত প্ৰতীকী হিচাপে দুজন ব্যক্তিক মন্ত্ৰী সঞ্জয় কিষাণে জাতিগত প্ৰমাণপত্ৰ বিতৰণ কৰে। সমজিলা শুভোদ্বোধনী অনুষ্ঠানত মন্ত্ৰী সঞ্জয় কিষাণ, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে সমজিলাৰ সকলো বিষয়ববীয়া সৰুপথাৰ অঞ্চলৰ বহুকেইজন জ্যেষ্ঠ নাগৰিক আৰু যথেষ্ট সংখ্যক ৰাইজ উপস্থিত থাকে। মই প্ৰথমে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অন্তৰৰ সৈতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ শক্তিশালী পদক্ষেপৰ বাবে আজি প্ৰায় সমগ্ৰ অসমতে আমি প্ৰায় 39খন সমজিলা শুভ উদ্বোধন কৰিবৰ কাৰণে সক্ষম হৈছোঁ। তাৰ মাজতে আজি আমি একেবাৰে সীমামূৰীয়া এই সৰুপথাৰ অঞ্চলতো আজি আমি সমজিলা হিচাপে আজি আমি প্ৰথমবাৰৰ বাবে আজি আমি শুভ উদ্বোধন কৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু আশা কৰিছোঁ যে এই অঞ্চলৰ বিভিন্ন সমস্যাৰ আজি সমজিলা হিচাপে স্বীকৃতি পোৱাৰ পাছত সৰুপথাৰে অতি ক্ষিপ্ৰতাৰে বিভিন্ন উন্নয়নমূলক কাম কাজসমূহ আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হ'ব। এজন শক্তিশালী বিধায়ক আচলতে বিশ্বজিৎ ফুকন ডাঙৰীয়া আমাৰ মাজত আছে, লগতে সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আছে আৰু ময়ো যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে ইয়াতে আমাৰ কেওটা জিলাৰ ভিতৰত ময়ো ইয়াতে মই গাৰ্জেন মিনিষ্টাৰ হিচাপে দায়িত্ব লৈ পেলাই আহিছোঁ। গতিকে নিশ্চিতভাৱে মই সকলো ৰাইজৰে আশীৰ্বাদ আৰু দিহা পৰামৰ্শ কামনা কৰিছোঁ যাতে এই অঞ্চলটোক আমি বিভিন্ন সমস্যাৰ আজি যিবিলাক আছে সমজিলা গঠন হৈ যোৱাৰ পাছত আমি যাতে সকলোবিলাক চৰকাৰী কাম কাজৰ ক্ষেত্ৰত ৰাইজক সকলো প্ৰকাৰৰ সা সুবিধাখিনি আমি প্ৰদান কৰিব পাৰোঁ। বৃহৎ এই অঞ্চলত পিছ পৰি থকা যিখিনি জ্বলন্ত সমস্যা আছে এই সমস্যাখিনিও আমি ইয়াৰ পৰা দিছপুৰলৈকে যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰি পেলাই যাতে সমস্যাখিনি সমাধান কৰিবৰ কাৰণে সক্ষম হ'ম। তাৰ কাৰণে মই সকলোৰে আচলতে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যে নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই যি শক্তিশালী পদক্ষেপ এই পদক্ষেপৰ জৰিয়তে সমগ্ৰ অসমৰ লগতে আমাৰ এই সৰুপথাৰ বৃহৎ অঞ্চলটো ক্ষিপ্ৰতাৰে অন্যান্য দিশত আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ব। সমজিলা উদ্বোধনী মুহূৰ্তত মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৃতজ্ঞতা জনাইছোঁ। সৰুপথাৰে নতুন পৰিচয় লাভ কৰিলে আৰু এতিয়াৰ পৰা অধিক স্বচ্ছ আৰু স্বচ্ছভাৱে প্ৰশাসন ৰাইজৰ কাষলৈ আগবাঢ়ি গ'ল। মই আজি অনুষ্ঠানৰ মুখ্য অতিথি শ্ৰীযুত সঞ্জয় কিষাণ ডাঙৰীয়াক ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। তেখেতে আহি সমজিলা উদ্বোধন কৰিলে। আজিৰ পৰাই সমজিলাৰ কাম কাজবিলাক আৰম্ভ হ'ব আৰু প্ৰায় জিলাৰ সমপৰ্যায় নামো সমজিলা হৈছে। প্ৰায় প্ৰতিটো কামেই আমি ইয়াতে কৰিব পাৰিম। ৰাইজ বহু ধৰণে উপকৃত হ'ব। এইটো এটা ঐতিহাসিক সিদ্ধান্ত। আজি প্ৰতীকী ৰূপত দুখন জাতিগত প্ৰমাণপত্ৰ দিয়া হৈছে। যিবিলাক কাগজ পত্ৰৰ বাবে আমাৰ ইয়াৰ পৰা গোলাঘাটলৈ যাব লগা হৈছিল ৰাইজৰ দুখ যথেষ্ট কম হ'ব।